নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিসকলৰ ঘৰত এলপিজি গেছ আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তেওঁলোকে এতিয়া এলপিজি গেছ লাভ কৰিব মাত্ৰ ৩৪০ টকাত। মাত্ৰ ৩৪০ টকাত এতিয়া তেওঁলোকে গেছ লাভ কৰিব। শুনিবলৈ হয়তো মিছা যেন লাগিব পাৰে, কাৰণ ৩৪০ টকাত কেনেকৈ কংগ্ৰেছেও ৩৪০ টকাত এলপিজি গেছ দিব পৰা নাছিলে, গতিকে বিজেপিয়ে ক'ৰ পৰা দিব? বিজেপিৰ দিনততো প্ৰত্যেকটো বস্তুৰে দাম বৃদ্ধি পাইছে, গতিকে সেই সময়ত বিজেপিয়ে কেনেকৈ ৩৪০ টকাত এলপিজি গেছ দিব, যিটো সময়ত নেকি যিটো গেছ নেকি কংগ্ৰেছেও ৩৪০ টকাত দিব পৰা নাছিলে, সেই গেছটো বিজেপিয়ে কেনেকৈ ৩৪০ টকাত দিব সেইটো আপোনালোকৰ হয়তো সন্দেহ হ'ব পাৰে। কিন্তু সন্দেহ নকৰিব, আপোনালোকে এটা গেছ মাত্ৰ ৩৪০ টকাত লাভ কৰিব। আৰু কেনেকৈ ৩৪০ টকাত লাভ কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম। অসম চৰকাৰে নতুনকৈ এখন আঁচনিৰ শুভাৰম্ভণি কৰিছে, সেই সম্পৰ্কেও জনাম। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ খবৰবিলাক যাতে নিতৌ আপোনালোকে এই চেনেলটোত লাভ কৰিব পাৰে। তো অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনিৰ শুভাৰম্ভণি কৰিছে, যিখন আঁচনিৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি, এই আঁচনিৰ ফৰ্ম আপোনালোকে লাভ কৰিব আপোনালোকৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰৰ পৰা, বা তেওঁলোকৰ বিজেপিৰ যি নেকি কিছুমান সাংগঠনিক বিষয়া থাকে, সেই সাংগঠনিক বিষয়াৰ পৰা আপোনালোকে এই মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ ফৰ্মখন লাভ কৰিব। কিন্তু এই ফৰ্মখন প্ৰত্যেকেই নাপায়। যিসকলৰ ঘৰত নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকেহে এই আঁচনিখন পাব। যিসকলৰ ঘৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে এই ফৰ্মখন কিন্তু নাপাব, সেইটো মনত ৰাখিব। আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী এতিয়া বৃদ্ধি কৰিছে, নতুনকৈ হিতাধিকাৰী এড কৰিছে, গতিকে মোৰ বোধেৰে প্ৰত্যেকৰ ঘৰতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে। আমাৰ গাঁৱতো এঘৰো মানুহ বাকী নাই, চবেই পায় অৰুণোদয় আঁচনিৰ পইচা। গতিকে আপোনালোকৰ গাঁৱতো হয়তো আপোনালোকৰ ঘৰতো হয়তো অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে নতুনকৈ। এতিয়ালৈকে হয়তো নাপাব পাৰে, কিন্তু পাব চাগে নেক্সট পইচা যেতিয়া সোমাব। গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে। তো আপোনালোকৰ বাবে এই এখন আঁচনি মুকলি কৰিছে, আপোনালোকক সুলভ মূল্যত এতিয়া এলপিজি গেছ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। তো কি ডকুমেণ্ট পাতি আপোনালোকক প্ৰয়োজন হ'ব? ঘৰৰ যাৰ নামত এলপিজি গেছ থাকিব তেখেতৰ নামত আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, তেখেত ৰেচন কাৰ্ডৰ নাম থাকিব লাগিব, তেখেতৰ ৰেচন কাৰ্ডত নাম থাকিব লাগিব। এতিয়া ফৰ্মখন আহিব এনেধৰণৰ। প্ৰথমে চাওক, যাৰ নেকি এলপিজি গেছ থাকিব, যাৰ নামত এলপিজি গেছ থাকিব ঘৰখনৰ, তেখেতৰ নাম প্ৰথমে লিখিব লাগিব, তাৰপিছত তেখেতৰ স্বামীৰ নাম লিখিব লাগিব। ইয়াতে চাওক, এলপিজি কানেকশ্যনৰ আইডিটো লিখিব লাগিব, এলপিজি সংযোগ আইডিটো লিখিব লাগিব, তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব, ৰেচন কাৰ্ড নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ নেকি এলপিজি কানেকশ্যনৰ সৈতে ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেই সম্পৰ্কে লিখিব লাগিব। তাৰ নেক্সট ছেকশ্যনটোত আহিছে অৰুণোদয় পৰিয়ালৰ সবিশেষ। এতিয়া চাওক, প্ৰথম ছেকশ্যনটো আপোনালোকে লিখোঁতে কিন্তু সাৱধান হ'ব। যাৰ নামত এলপিজি গেছ থাকিব তাৰ ডকুমেণ্টৰ দ্বাৰাহে প্ৰথম ছেকশ্যনটো ফিল আপ কৰিব। তেখেতে অৰুণোদয় আঁচনিৰ পইচা পাওক নাপাওক সেইটো পাছৰ কথা। যাৰ নামত গেছৰ কানেকশ্যনটো থাকিব তেখেতৰ নামতেই প্ৰথমটো 1 নম্বৰ যিটো দফা আছে, তো তেখেতৰ নামটো ইয়াতে উল্লেখ থাকিব লাগিব। তাৰপাছত 2 নম্বৰত আহিব আকৌ, ঘৰখনত যোনে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেখেতৰ নামটো ইয়াতে সন্নিৱিষ্ট কৰিব লাগিব। প্ৰথমতে আহিব অৰুণোদয় হিতাধিকাৰীৰ নাম, দ্বিতীয়তে আহি গ'ল অৰুণোদয় আইডি। এতিয়া অৰুণোদয় আইডি আপোনালোকৰ ওচৰত হয়তো নাথাকিব পাৰে, আপোনালোকে সেইটো দিব নালাগে। আপোনালোকে যাৰ পৰা এই ফৰ্মখন আনিব তেখেতে এই অৰুণোদয় আইডিটো আপোনালোকক দি দিব। তো তেখেতে আপোনালোক অৰুণোদয় আইডিটো ফৰ্ম ফিল আপ কৰি দিব, গতিকে আপুনি একো কৰাৰ দৰকাৰ নাই এই ক্ষেত্ৰত। তাৰপাছত ইয়াতে চাওক, 2টা ছিগনেচাৰ মাৰিবলৈ আছে। এটা হৈ গ'ল অৰুণোদয় আবেদনকাৰী স্বাক্ষৰ, আৰু দ্বিতীয়টো হৈ গ'ল এলপিজি সংযোগ থকা আবেদনকাৰী স্বাক্ষৰ। এই 2টা চহী মাৰি আপোনালোকে আৰামছে ফৰ্মখন জমা দি দিব, য'ত নেকি আপোনালোকক প্ৰয়োজন হ'ব এখন আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আপোনালোকৰ যিটো মানে থাকিব, কি বুলি কয়, আপোনালোকৰ গেছৰ কানেকশ্যনৰ পাছবুক থাকিব সেইখন। তো এইকেইটা বস্তু আপোনালোকে জেৰক্স কৰি ফৰ্মখনৰ লগত গাঁঠি জমা দি দিলেই হৈ গ'ল। এতিয়া ৩৪০ টকাত কেনেকৈ গেছটো পাব? এতিয়া এই আঁচনিখনৰ ফৰ্ম ফিল আপ কৰিলে আপোনালোকে ৩৪০ টকাত গেছটো নাপায়। এই আঁচনিখনৰ ফৰ্ম ফিল আপ কৰিলে আপোনালোকে 250 টকা প্ৰত্যেক মাহে গেছ লোৱাৰ বাবদ লাভ কৰিব। 250 টকাকৈ বেংকৰ একাউণ্টত ভৰাই দিব আপোনালোকে গেছটো ল'বৰ বাবে। আপোনাৰ গেছ কিনিবৰ বাবে 250 টকা আপোনালোকৰ বেংকৰ একাউণ্টত ভৰাই দিব।
এই আঁচনিখনৰ জৰিয়তে এতিয়া চাওক এটা কথাটো হৈ গ'ল গেছ এতিয়া কিমান 950 টকা তো আপোনালোকৰ যদি তাৰ পৰা 250 টকা কমি যায় তো গেছৰ দামটো হৈ গ'ল কিমান প্ৰায় 700 টকা হয় না 950 টকা গেছৰ দাম তো তাৰ পৰা যদি 250 টকা চৰকাৰে দি দিয়ে আপোনালোকক তো গেছৰ দাম হ'ল কিমান 700 টকা তাৰ পাছত কেন্দ্ৰ চৰকাৰে কৈছে যে যি নেকি উজ্জ্বলা আঁচনিৰ গেছ আছে উজ্জ্বলা আঁচনিৰ গেছৰ বাবদ 360 টকা সাবসিডি দিব এক্স্যাক্টলি 362 টকা কিন্তু 360 টকা বুলি ধৰিলো 360 টকা সাবসিডি দিব এটা সাবসিডিৰ পইচাটো যদি আমি মাইনাস কৰি দিও 700 টকা গেছৰ দাম হৈ আছিল 700 টকাৰ পৰা যদি 360 টকা মাইনাস কৰি দিও থাকিলে কিমান 340 টকা মানে আমি 340 টকা পে কৰিলে হল অৰ্থাৎ আপুনি প্ৰত্যেক মাহে গেছ এটা গেছ ক্ৰয় কৰিবৰ বাবে পইচা লাভ কৰিব কিমান কেন্দ্ৰ চৰকাৰে দিব আপোনালোকক 360 টকা আৰু ৰাজ্য চৰকাৰে দিব আপোনালোকক 250 টকা মানে আপুনি প্ৰায় 400 ৰো অধিক টকা মানে 500 কৈও বেছি টকা লাভ কৰিব গেছৰ বিনিময় 500 কৈও অধিক টকা 500 আপোনালোকে 560 টকা মান আপোনালোকে লাভ কৰিব সাবসিডি হিচাপে চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পাব 360 টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা পাব 350 টকা সাবসিডিয়ে আপোনালোকে লাভ কৰিব গতিকে কেই টকানো আপোনালোকে দিবগে লাগিব আৰু 340 টকা মান আপোনালোকে পে কৰিব লাগিব এতিয়া ৰাজ্য চৰকাৰে যেটো নেকি 250 টকাটো দিব সেইটো গেছ লোৱাৰ আগত দিব গেছটো লোৱাৰ আগত আপোনালোকক 250 টকাটো দি দিব আৰু কেন্দ্ৰ চৰকাৰে যেটো দিব সেইটো গেছটো লোৱাৰ পাছত দিব আপোনালোকে প্ৰথমে বুকিং কৰিব লাগিব বুকিং কৰাৰ পাছত আপোনালোকে সেই বুকিং আইডি দি গেছ ল'ব লাগিব তো তাৰ পাছত আপোনালোকৰ 362 টকা বেংকৰ একাউণ্টত সোমাব ভাবক কিমান ফেসিলিটি দিছে মই সেইকাৰণে কৈছিলো যে কংগ্ৰেছৰ দিনত এলপিজি গেছ যিমান দাম আছিল তাতকৈও কম দামত এতিয়া আপোনালোকক গেছ প্ৰদান কৰিব অসম চৰকাৰ বা বিজেপি চৰকাৰে গতিকে এইকেইটা কাম কৰিবলৈ নাপাহৰিব প্ৰথম কথাটো হৈ গ'ল এই আঁচনিৰ ফৰ্মখন ফিল আপ কৰিবলৈ নাপাহৰিব আৰু দ্বিতীয় কথা হৈ গ'ল উজ্জ্বলা আঁচনিৰ গেছ লওঁতে আপোনালোকে বুকিং কৰি গেছ ক্ৰয় কৰিবলৈ কিন্তু নাপাহৰিব যদি দুইটা কাম আপোনালোকে কৰি দিয়ে তেনে 340 টকা মানত গেছটো আপোনালোকে লাভ কৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিল লাইক এটা কৰিব চেনেল সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম